নদী আমাক ইয়াত বান্ধ দিব লাগে। বাড়িঘর মেলা ওচৰত গৈছে আৰু স্কুলখনৰ বগলত নাজে নদী কাষত আহিছে, সেইবিলাক আমাক নদীখন বান্ধি দিব লাগিব। ঠাইখনৰ নাম ঘুনিমাৰি কাজিপাৰা পাৰ্থিৰি তৃতীয়খন। নদীটো আমাক বান্ধ দিব লাগে, আমাক স্কুলখন ৰক্ষা কৰিব লাগে। আমাৰ ছাত্ৰ ছাত্ৰী স্কুলত আহিব নাপায় তো নদীৰ ওচৰত। নদীখন বিদ্যালয় বহু পুৰণি বিদ্যালয় হয় আৰু এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বহু সমস্যাত ভুগি আছে এতিয়াও। এইখন বিদ্যালয় একেবাৰে চম্পাৱতী নৈৰ একেবাৰে কাষত। এইখন বিদ্যালয়ত বহুতো ষ্টুডেণ্টে শিক্ষা লাভ কৰি আছে। 10 নং বিলাসীপাৰা সমষ্টিৰ মাননীয় শ্ৰীযুত জীৱেশ ৰায় ছাৰে নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিল যে নিৰ্বাচনৰ ৰিজাল্টৰ পিছত 1 মাহ পিছতে ইয়াত আহিব, আৰু এতিয়া অহা নাই। আৰু মই বিশেষভাৱে ৰিকুৱেষ্ট কৰিছোঁ জলসম্পদ মন্ত্ৰী শ্ৰী সুশান্ত বৰগোহাঁই ছাৰক আৰু অসমৰ মুখ্যমন্ত্ৰী শ্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ইয়াত জিঅ' বেগৰ ব্যৱস্থা কৰিব লাগে আৰু নদীখন অতি সোনকালে নদীখনত জিঅ' বেগ দি নদী গৰাখহনীয়া বাধা দিবলৈ মই ৰিকুৱেষ্ট কৰিছোঁ। এই ঠাইখনৰ নাম হৈছে কাজিপাৰা পাৰ্থিৰি, ধুবুৰী ডিষ্ট্ৰিক্ট। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।